স্টুডেন্টস উইং চেনেলত আপোনাৰ সকলো স্বাগতম ফ্ৰেণ্ডছ। আপুনি চাই ল'ব, এইটো হৈছে ক্লাছ 7ৰ আপোনাৰ ইউনিট টেষ্টৰ কুৱেশ্যন, ছায়েন্সৰ কুৱেশ্যন। চ' যদি আপোনালোকৰ ডিষ্ট্ৰিক্টতে কুৱেশ্যন এক্সাম হোৱা নাই তেনেহ'লে আপোনাৰ ডেফিনেটলি এইটো চাই যাবা। চ' চাওক কুৱেশ্যনবোৰ মই MCQবোৰ মানে শ্বৰ্ট যিটো কুৱেশ্যন হ'ব এইবোৰ কৈ দিম। লং কুৱেশ্যনবিলাক আপোনাক পঢ়ি ল'ব, ডেফিনেটলি আপোনাৰ ডিষ্ট্ৰিক্টতো কমন হ'ব পাৰে। চ' কুৱেশ্যন প্ৰথমটো আছে এমাৰবেল ইজ এন এক্সাম্পল অফ। এমাৰবেল এইটো কিহৰ উদাহৰণ হয়? চ' এইটো আপোনাৰ হৈ যাব অপশ্যন নম্বৰ 2। আপোনাৰ নিশ্চয় পঢ়িছে বুকত, এইটো আপোনাৰ ক্লাছ 7ৰ ছায়েন্সৰ বুকৰ ফাৰ্ষ্ট চেপ্টাৰত আছে। পেৰাচাইট হ'ব আনচাৰ, এমাৰবেল ইজ এন এক্সাম্পল অফ। ছেকেণ্ডটো হয় ফেট ইজ কমপ্লিটলি ডাইজেষ্টেড ইন দ্য। ফেটটো ক'ত ডাইজেষ্ট হয়, হজম হয়, চৰ্বিখন ক'ত হজম হয়, এইটো হ'ব স্মল ইণ্টেষ্টাইন। অপশ্যন নম্বৰ 3টো কাৰেক্ট হৈ যাব। পাছত চি নম্বৰ 1 liter of water at 30 degree centigrade is mixed with 1 liter of water at 50 degree centigrade. The temperature of the mixture will be, মানে এটা পানীত আপোনাৰ 30 ডিগ্ৰী চেণ্টিগ্ৰেড পানীত যদি আপোনাৰ 50 ডিগ্ৰী পানীটো মিক্স কৰি দিয়ে তেতিয়াহ'লে টেম্পাৰেচাৰটো কিমান হ'ব? চ' এইটো ধৰা আপোনাৰ হ'ব বিটুইন 30 ডিগ্ৰী এণ্ড 50 ডিগ্ৰী চেণ্টিগ্ৰেড। মানে অপশ্যন নম্বৰ ডিখন আপোনাৰ কাৰেক্ট হৈ যাব। ঠিক আছে, আপুনি যিটো কাৰেক্ট আছে কাৰেক্টখন মাৰি ল'ব, আপোনাৰ এক্সামত হয়তো এইটো ডেফিনেটলি হেল্পফুল হ'ব। ঠিক আছে, এরপর চাওক ডি নম্বৰ প্লেণ্টছ টেক কাৰ্বন ডাই অক্সাইড ফ্ৰম। প্লেণ্টছ ক'ৰ পৰা কাৰ্বন ডাই অক্সাইডটো লয়? এইটো হ'ব লিভছৰ পৰা হ'ব আনচাৰটো। ঠিক আছে, মেইনলি থ্ৰু দেয়াৰ লিভছ। ইয়াৰ পাছত নম্বৰ ইখন হৈ যাব ৱাটাৰ ফ্ৰম দ্য আনডাইজেষ্টেড ফুড ইজ এবজৰ্ব মেইনলি ইন দ্য, এইটো হৈ যাব লাৰ্জ ইণ্টেষ্টাইন। ঠিক আছে, চ' এইটো চাওক। ইয়াৰ পিছত ফিল ইন দ্য ব্লেংকছ আছে আপোনাৰ। ফিল ইন দ্য ব্লেংকছ প্ৰথমটো হয় দ্য ফুড চিন্থেচাইজ বাই দ্য প্লান্ট ইজ ষ্ট'ৰ্ড এজ, এইটো হৈ যাব আপোনাৰ আনচাৰখন আপোনাৰ লিখি ল'ব ষ্টাৰ্চ, STARCH। ঠিক আছে, এইটো হৈ যাব ষ্টাৰ্চ। চ' আপুনি ষ্টাৰ্চ লিখি ল'ব। ইয়াৰ পিছত এবজৰ্পশ্যন অফ ফুড টেক প্লেচ ইন, এইটো ডেষ্ট শূন্যস্থানপূৰ্ণ আছে, এইটো ডেষ্টটোত কি হ'ব? এই ডেষ্টটোত হ'ব স্মল ইণ্টেষ্টাইন। ঠিক আছে, এইটো কি হ'ব? স্মল ইণ্টেষ্টাইন। আপোনালোকে লিখি ল'ব সম্পূৰ্ণখন। ইয়াৰ পাছত নম্বৰ চি টেম্পাৰেচাৰ ইজ মেজাৰ্ড ইন ডিগ্ৰী ডেছ। চ' টেম্পাৰেচাৰ ডিগ্ৰী চেলচিয়াছ হ'ব বা চেণ্টিগ্ৰেড। চ' ডিগ্ৰী চেলচিয়াছ লিখিলেও আপোনাৰ কাৰেক্ট হ'ব, চেণ্টিগ্ৰেড লিখিলেও হ'ব চেলচিয়াছ। ন মিডিয়াম ইজ ৰিকুৱাৰ্ড ফৰ নম্বৰ ডি যিটো ন মিডিয়াম ইজ ৰিকুৱাৰ্ড ফৰ ট্ৰান্সফাৰ অফ হিট বাই দ্য প্ৰচেছ অফ, এইটো ডেছ আছে, ডেছত আপোনাৰ হৈ যাব ৰেডিয়েশ্যন। ঠিক আছে, আপোনাৰ যদি চেপ্টাৰবিলাক ভালদৰে পঢ়িছে, অনুশীলনীত এই কুৱেশ্যনবোৰ আছে এক্সাৰচাইজত, এইটো আপুনি নিশ্চয় পাই গৈছে। চ' বহুত ইজি কুৱেশ্যন এইটো হয়। গ্ৰীণ প্লেণ্টছ আৰ কল্ড ডেছ। গ্ৰীণ প্লেণ্টছক কি কোৱা হয়? চিন্স দে চিন্থেচিছ দেয়াৰ অ'ন ফুড, তেওঁলোক নিজৰ মানে খাদ্যটো বনায় এইটোৰ বাবে, এইটো কোৱা হয় অট'ট্ৰফছ। কি হ'ব আনচাৰখন? অট'ট্ৰফছ, AUTOTROPHS, অট'ট্ৰফছ। ঠিক আছে, হয়। ইয়াৰ পাছত চাওক আৰু কুৱেশ্যন ট্ৰু অৰ ফল্ছ আছে। ট্ৰু ফল্ছ আপোনাৰ 3 নম্বৰখন মানে এ নম্বৰ কাৰ্বন ডাই অক্সাইড ইজ ৰিলিজ ডিউৰিং ফটোচিনথেচিছ, এইটো ৰং হ'ব কাৰণ অক্সিজেন ইজ ৰিলিজ ডিউৰিং ফটোচিনথেচিছ, মানে এইটো ফল্ছ হ'ব। আপুনি এইটো উত্তৰ লিখিব ফল্ছ। ঠিক আছে, পাছত চাওক ছেকেণ্ড দ্য প্ৰডাক্ট অফ ফটোচিনথেচিছ ইজ নট এ প্ৰটিন। প্ৰডাক্ট যিটো আছে ফটোচিনথেচিছ এইটো প্ৰটিন নহয়, এইটো ঠিকে আছে। ফটোচিনথেচিছৰ প্ৰডাক্ট আপোনাৰ গ্লুক'জ হয়, এইটো প্ৰটিন নহয়। ঠিক আছে, গ্লুক'জটো আপোনাৰ কাৰ্বহাইড্ৰেট হয়। চ' এইটো বা ষ্টাৰ যিটো ৰং হ'ব মানে ঠিক আছে। দ্য প্ৰডাক্ট নট এ প্ৰটিন কৈছে, আপোনাৰ নট কৈছে, তো এইটো কাৰেক্ট হ'ব। ঠিক আছে, চ' প্ৰথমটো ৰং আছে, ফল্ছ আছে, পাছতটো আপোনাৰ ট্ৰু আছে। চি নম্বৰটো চাওক ডাইজেশ্যন অফ ষ্টাৰ্ট ইন দ্য ষ্টমাক, নহয়। ষ্টাৰ্চৰ ডাইজেশ্যন মুখত ষ্টাৰ্ট হয়, মাউথ হ'লে কাৰেক্ট হ'লে নহয়, আপোনাৰ ষ্টমাক দিছে মানে এইটো ভুল হ'ব, ফল্ছ। গলব্লাডাৰ টেম্পৰালি ষ্ট'ৰ্ছ বাইল, এইটো বাইল বানানটো এইটোত ৰং আছে, BIL হ'ব লাগে, BILE হ'ব লাগে, এইটো ডাবল এল দিছে। চ' যিটো হওক আপুনি শুদ্ধ বানানটো জানিলে এতিয়া কুৱেশ্যনটো ফল্ছ হ'ব না ট্ৰু হ'ব? চ' গলব্লাডাৰ বাইলটোক টেম্পৰালি ষ্ট'ৰ কৰি ঠিকে আছে, ট্ৰু হ'ব, এইটো কাৰেক্ট হ'ব। ঠিক আছে, তাৰপাছত ই নম্বৰ চলাৰ এনাৰ্জি ইজ কনভাৰ্টেড ইনটু কেমিকেল এনাৰ্জি ডিউৰিং ফটোচিনথেচিছ, এইটো ঠিক আছে, এইটো ট্ৰু আছে। ঠিক আছে, চাওক ইয়াৰ পাছত লং কুৱেশ্যনখন আপোনালোকে চাই ল'ব, এইটো মই এতিয়া উত্তৰ নকওঁ, এইটো 2 মাৰ্কৰ আছে, 5টাকৈ আছে, 2 × 5 10। চ' ডিফাইন ফটোচিনথেচিছ, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। ফটোচিনথেচিছ আপুনি পঢ়িয়েই যাব, ৰিয়েকশ্যনখনো পঢ়ি ল'ব ভালদৰে। হোৱাট ইজ নিউট্ৰিশ্যন, বহুত ইম্পৰ্টেণ্ট। এবজৰ্পশ্যন ইম্পৰ্টেণ্ট আছে, হোৱাট ইজ এবজৰ্পশ্যন ক'ত হয়? স্মল ইণ্টেষ্টাইনত হয়, অলপ আগে পালে আপুনি। গিভ এন এক্সাম্পল অফ কণ্ডাক্টৰ ইনচুলেটাৰ এক্সাম্পল দিব। কণ্ডাক্টৰ যিটোত হিট ভালদৰে ট্ৰান্সফাৰ হয়, আৰু ইনচুলেটাৰ মানে যিটো ভালদৰে হিটটো ট্ৰান্সফাৰ নহয়। চ' কণ্ডাক্টৰৰ দুটা এক্সাম্পল যদি আপুনি কয়, এইটো হ'ব আপোনাৰ এলুমিনিয়াম, কপাৰ, তাৰপিছত আইৰণ, এইবিলাক হৈ যাব। আৰু ইনচুলেটাৰ হৈ যাব প্লাষ্টিক, উড, এইবিলাক। ঠিক আছে, এইটো আপুনি লগে পাই ল'লে। এতিয়া চাওক ৰাইট ওৱান চিমিলাৰিটি এণ্ড ওৱান ডিফাৰেঞ্চ বিটুইন নিউট্ৰিশ্যন ইন এম'বা এণ্ড হিউমেন বিংছ। এম'বা হিউমেন বিংছৰ মাজত ডিফাৰেঞ্চ, এইটো আপুনি মানে শিকি ল'ব, এইটো আপোনালোকে চাই ল'ব। তাৰপৰা চিমিলাৰিটিজ বিটুইন লেবৰেটৰী থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰ, এইটোৰ মাজত কি চিমিলাৰিটি আছে? ঠিক আছে, মিল আছে বা অমিল আছে, মিল অমিল দুয়োটা লিখিব দিছে, চ' দুটাকৈ লিখি দিব। তাৰপিছত চাওক কাৰণ 5 মাৰ্ক আছে আপোনাৰ, সেইটো বাবে আপোনাৰ দুটা 3টা এটলিষ্ট লিখিব লাগিব। ইন প্লেচেছ অফ হট ক্লাইমেট ইট এজ বাই দ্য আউটাৰ ৱালছ অফ দ্য হাউচেছ বি পেইণ্টেড হোৱাইট। ঠিক আছে,
যিটো প্লেচ হট আছে এইটো আউটসাইড যিটো হয় ঘৰৰ এইটো হোৱাইট কালাৰ দিয়াৰ পৰামৰ্শ দিয়া হয় কিয় কাৰণ হোৱাইট কালাৰৰ ৰংখন মানে এবজৰ্ব কৰিব নোৱাৰে ঠিক আছে চ' এবজৰ্ব নকৰিলে এইটো ফুৰি যাব ৰংখন ঠিক আছে মানে যেতিয়া ছানখন আহি পৰিব এইটোত ৱালত হোৱাইট ৱালত এইটো এবজৰ্ব নকৰিব চ' এইটো ফুৰি যাব পুনৰাই ঠিক আছে ৰিটাৰ্ণ কৰিব চ' এইটোৰ পাছত কিয় গৰম নালাগিব চ' এইটো আপোনালোকে নিশ্চয় লিখিব মানে শিকি ল'ব হোৱাট আৰ ভিলাই হোৱাট আৰ দ্য লোকেশ্যন এণ্ড ফাংচন ভিলাই কি হয় এইটোৰ ফাংচন আৰু লোকেশ্যন ক'ত পোৱা যায় এইটো লিখিব মেনশ্যন 3 ডিফাৰেঞ্চ বিটুইন পেৰাচাইট এণ্ড চেপ্ৰটফ পেৰাচাইট আৰু চেপ্ৰটফৰ মাজত তিনিটা আপোনাৰ ডিফাৰেঞ্চ লিখিব দিছে এইটো লিখি ল'ব নেম দ্য টাইপ অফ কাৰ্বহাইড্ৰেট দেট কেন বি ডাইজেষ্টেড বাই ৰুমিনেণ্টছ বাট নট বি হিউমেন সেইটো কাৰ্বহাইড্ৰেটছৰ নাম ক'ব যিটো ৰুমিনেণ্টছ মানে গৰু ছাগল গৰু হৰিণ এইবিলাকে মানে ডাইজেষ্ট হজম কৰিব পাৰে এইটো নাম লিখিব কোন টাইপৰ কাৰ্বহাইড্ৰেট হয় আৰু এইটো ৰিজনটো ক'ব তাৰপাছত হোৱাট আৰ দ্য প্ৰচেছ ইনভল্ভ ইন নিউট্ৰিশ্যনৰ প্ৰচেছবিলাক ক'ব কি আছে কি না ঠিক আছে ইজেশ্যন ডাইজেশ্যন এইবিলাক কি ষ্টেপ আছে এইবিলাক কৈ দিব আপোনালোকে হোৱাট ইজ চিম্বায়টিক ৰিলেশ্যনশ্বিপ গিভ এক্সাম্পল সেইটো লিখি ল'ব মেনশ্যন টু প্ৰিকশ্যনছ অফ অবজাৰ্ভ ৱাইল ইউজিং এ ক্লিনিকেল থাৰ্মোমিটাৰ ব্যৱহাৰ কৰাৰ সময়ত কি সাৱধানতা ল'ব সেইটো ঠিক আছে চ' এইটো আপোনাৰ হৈ গ'ল কুৱেশ্যন আশা কৰি আপোনাৰ কুৱেশ্যনটো বহুত কামত দিব মানে আৰু আপোনাৰ ডিষ্ট্ৰিক্টত যদি 7 কুৱেশ্যন থাকে কাইণ্ডলি মোক কমেণ্ট কৰি জনাব যে আপোনাৰ কোন ডিষ্ট্ৰিক্টৰ হয় আপোনাৰ কুৱেশ্যনখন মোক হোৱাটছএপত পঠিয়াই দিব থেংক ইউ ফৰ ৱাচিং